মানে পইচা দাবী কৰি আছিলে কিন্তু পোৱা নাপোৱা দেখি পেলাই পিছফালৰ দৰজা ভাঙি পেলাই ঘৰৰ মানুহক আহি পেলাই ডাইৰেক্ট ঘপি আছে। কোন আছিলে? মোৰ আইতা মানে কোনে পইচা দাবী কৰি আছিলে? চিনাকি মানুহ এজন আছিলে সৰুৰ পৰা আইতা কাকাই মানে ডাঙৰ দীঘল কৰালে পঢ়াই শুনাই। অকণমান দুখীয়া মানুহে হ'ল কেইদিনমান 50,000 টকামান দাবী কৰি আছিলে বোলে কাকাহঁতে নাইকিয়া বুলিয়ে কৰি আছিলে। আজি ঘৰ আহি পেলাই পালে এতিয়া গম নাপাওঁ। ৰাতি আহিছিলে? ৰাতি আহিছে। কেইটামান বজাত আহিছিলে? ৰাতি ওচৰৰ মানুহে কোৱা মতে এইটো 10:30 মানতে আহিছিলে। 10:30 মানতে আৱাজ শুনিছে কিন্তু ঘটনাটো 2:15-20 মানত হৈছে। হয়, মই 2:30 মানত গম পাইছোঁ। মোৰ ঘৰ এইটো সন্মুখতে ইয়াতে থাকোঁ। হয়, কি কৰিছিলে? দা দেখ মাৰি দা নে কাচি কি দি ঘপি আছে আৰু খালি দুইজনকে। কেনেকুৱা অৱস্থা তেনে? বৰ ভালো নহয়। মই বিচনাৰ পৰা তেওঁলোকৰ ঘৰত হুলস্থুল শুনিছোঁ। তাৰপিছতে ওলাই আহিলোঁ। ওলাই আহি পালোঁ যে মানে সন্মুখৰ ফালৰ পৰা চব দৰ্জা চব বন্ধ আছে। তাৰপিছত কিবা কৰি মই ঘৰৰ পিছফালে দি এনেকৈ গ'লোঁ। গৈ পাই দেখিছোঁ যে পিছফালৰ দৰ্জা মুখত মানুহজন তেজেৰে লুটি পুটি খাই পৰি আছে আৰু ভিতৰৰ এটা ৰুমত তেখেতৰ পৰিবাৰো তেনেকৈ লুটি পুটি খাই পৰি আছে। খালি মানুহজনে মাত্ৰ কৈ আছে যে আমাক কাটিলে প্ৰভাতে কাটিলে এনেকৈ কৈ আছে। তাৰপিছত আমি লগে লগে ওচৰ চুবুৰীয়া মানুহ সকলোকে মাতি আনি পুলিচলৈ খবৰ দিলোঁ। পুলিচ অহাৰ পিছত এম্বুলেঞ্চ আনি তেওঁলোকক চিকিৎসালয়লৈ লৈ গ'লোঁ। এতিয়া কেনেকুৱা সংকট? এতিয়া বিপদমুক্ত বুলি কৈছে আৰু মই কিন্তু যোৱা নাই নাছিলোঁ। এই নাতিনীয়ে কৈছিলে আহিছে সেই জেগাটো মানে কাটিছে আৰু কিন্তু খুব বেছি গভীৰভাৱে জখম হোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।